Hey guys, নমস্কাৰ, গুড মৰ্নিং সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলৰ আনটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছো আপোনালোক সকলোকে লগত লাইভ ব্লগটো ষ্টাৰ্ট কৰিছো চেলে খুৱাই দিলো এই মাত্ৰ খুৱাই মেলি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এতিয়া 10টা হৈছে হে 10টা 5 বাৰু গা পা ধুই মেলি আজি পূজা দিলো মায়ে মানে অকমান ওলাই গৈছে কিবা ফটো উঠিব আছে গোটৰে হে কালি গৈছিলে বাৰু হোৱা নাই মানে কালি বৰষুণ দি আছিল যে মানুহ মানে আহা নাই মানে আজি মানে 10টা মান যাব হৈছে আৰু পাপা কি হৈছে সোনা কি হৈছে ভাত খাবলৈ বাকি আছে তাইক মানে ওয়াৰ্কআউট থৈ মই খাও আৰু টাইম মানে ভাত খাও খাই মেলি লাহেকে তাইক ধুৱাই দিম দেউতাও ওলাই গৈছে বজাৰত দাদা আহিব বজাৰলৈ তাৰপিছত তাইক ধুৱাম আৰু লাহেকে আৰু বিশ্বকৰ্মা পূজা বুধবাৰে আজি নহলে কালি দোকানটো ঝাড়া মোচা এইবোৰ আছে দাদা দেউতাহঁতে কৰিব বাৰু আৰু মায়ে আজি ৰাতিপুৱাতে বাচন ধুইছিল কাৰণ কালি মঙ্গলবাৰ কালি সময় নহব সেইকাৰণে আজি ধুই দিল পূজাৰ কাৰণে বাচন একদম ধুই মেলি ৰেডি আমাৰ মা মানে এডভান্স দেই কামবোৰ আগতে কৰি মেলি আজৰি হৈ লয় বাস তাৰপিছত মানে পূজা দিনা খেলি মেলি লাগি যায় যে আৰু আমাৰ পূজা মানে ৰাতিপুৱাতে হ'ব ব্ৰাহ্মণ আহে একদম 5টা মান ব্ৰাহ্মণ আহে 8টা 7টা লৈকে পূজা খতম হৈ যায় আমাৰ শেষ হৈ যায় কাৰণ বিশ্বকৰ্মা পূজাৰ দিনা ব্ৰাহ্মণ খুব মানে বজাৰ পূজা থাকেতো তাৰ কাৰণে মানে পটাপট পূজা হৈ যায় ৰাতিপুৱাতে কৰি দিয়ে আমাৰ তাত তাৰপিছত বেলেগত কৰে আৰু তো যি নহওক ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাৰিক শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম তাইক ৱৰ্কআউট থৈ মই অকণমান ভাত খাওঁ আৰু খাই মেলি তাৰপিছত লাহেকৈ গা ধুম দাদা বজাৰলৈ আহে তাৰপিছত দেখুৱাম বাৰু কি আনে আজি মাছ আছে আনিব চাগে আজি এই আছা আজি দুখ পাইছে জানে নে দুজৰ লগত খেলি আছিল যে অকণমান দুখ পাইছে চাইডত কালি উঠাই মেলি দিলোঁ আৰু দাদাই এইফালে বজাৰলৈ আহিছে মাছ আনিছে লোকেল মাছ আৰু মানে সৰু মাছ আৰু ৰৌ মাছৰ সৰু সেই আনিছে আৰু লাও শাক আনিছে বেঙেনাও আনিছে তো চাওঁ কি হয় দুপৰীয়া বনাব লাগিব আৰু গাখীৰ উঠাই মেলি খোৱালোঁ আজি মানে দাদাৰ ৰুমত শুৱাইছোঁ তলত শুৱাইছোঁ কালি মানে দেউতাহঁতৰ ৰুমত শুৱাইছিলোঁ যে তাৰমানে সাৰ পাই পূৰা বিচনাৰ কাষত আহি গৈছিলে জানে একদম ইমান ভয় লাগি গৈছে মোৰ অকণমান ইফাল সিফাল হ'লে পৰি গ'লে হয় সেইকাৰণে আজি মানে তলতে শুৱাইছোঁ থাকক টোপনি হওক বা নহওক কোনো কথা নাই তলতে শুৱাইছোঁ এনেও শুইছে বাৰু যেতিয়ালৈকে শুব আৰু তলত একেবাৰে তাৰ যে এটা আছিলে সৰু আমি জোলনাত যে থোৱা য'ত জোলনাত মানে য'ত আগতে শুৱাইছিলোঁ যে ঠাণ্ডা দিনত সেই জোলনাত তলত এটা বস্তু আছে যে তাতে মানে শুৱাইছোঁ সেইটো নমাই তলত পাই দিছোঁ যাতে তলত পাকাটো যিহেতু ঠাণ্ডাটো যাতে তাইৰ গাত নালাগে তেনেকৈ মানে দিছোঁ আৰু কিবা এটা তেনেকৈ মানে তলত শুৱাইছোঁ দাদাৰ ৰুমত সাৰ পাই যাওঁ মানে সাৰ পালে লৈ ল'ম আৰু কোচত গাৰু দি দিছোঁ চাৰিওফালে তো বোলে পাকঘৰত আৰু আমলখিৰ ৰস অকণমান লগাইছোঁ মাথাত আজি মাথা ধুম কাৰণ কালি মঙ্গলবাৰ আকৌ পৰহি বিশ্বকৰ্মা পূজা সময় নহ'ব আজি মানে এতিয়াই লগাইছোঁ পিছবেলাকৈ ধুলেও হয় একো টেনশ্যন নাই শুকাই দিম আৰু মাথাত তেতিয়ালৈ একো প্ৰব্লেম নহ'ব ফেনৰ তলত হেয়াৰ ড্ৰাই নাই বাৰু খালোঁ ফেনৰ তলত থাকিলে শুকাই যাব টেবুল ফেন ষ্টেণ্ড ফেন যে আছে তাতে শুকাই যাব কিন্তু অকণমান 1 ঘণ্টা 2 ঘণ্টা পিছত ধুম আৰু চব্জি কাটি লওঁ চব্জি বনাই লওঁ তাৰপিছত ধুম ভাত বহাই দিলোঁ মাছ আৰু লাও শাক বুলি কৈছিলোঁ যে এয়া লাও শাক বেঙেনা বহি বহি কাটো আৰামত গাখীৰ গৰম কৰিব আছে মায়ে মানে বনাই আছে চব্জি কাটি বাচি দি থৈ আহিলোঁ তাই মানে আমাৰ বিচনাত বহাই থৈছিলোঁ যে এ চি ৰিম'টটো মানে মুখত লৈ আছিলে তেনেকৈ মানে দুখ পালে আৰু এতিয়া বাহিৰত লৈ আছোঁ ফুৰি আছোঁ কি কৰিম কান্দি আছে আৰু ৰাতিপুৱা মানে দুখ পাইছে জানেনে দেউতা মানে বিচনাত থৈছিলে আজিকালি তাই মানে কিবা কিবি পালে মানে ধৰি পিনে উঠিও দিয়ে তেনেকৈ মানে দিব খুজিছিলে ৱালত একেবাৰে দুখ পালে দেই ছোৱালীজনী দুবাৰ দুখ পালে তাই চৰাই আছে যে আমাৰ ঘৰৰ মুৰ্গীবোৰ সেয়ে চাবলৈ লৈ আহিছোঁ আৰু ওলাই গৈছে পলাল মুৰ্গীবোৰ আমাক দেখা পায় সেইকাৰণে ৰাস্তাত থিয় হৈ আছোঁ একবাৰে ৰাস্তাত নহয় একেবাৰে সেইফালে আমাৰ ঘৰৰ সন্মুখতে মানে থিয় হৈ আছোঁ বাহিৰত ওলাই লৈ আহিলে আকৌ কাণতো বন্ধ হৈছে সেইকাৰণে আৰু এইটো আমাৰ ওপৰত জলপাই একদম লাগিছে দেই ঢেৰ আহিছিলে কিন্তু অলপ আছে বাৰু যিখিনি আছে সেইখিনি আমাৰ ধুনীয়াকৈ হয় এয়া চাওক জলপাই দেখা পাইছেনে জলপাই ইমান ডাঙৰ গছ নহয় কিন্তু
মোৰ গছ কিন্তু ঢেৰ লাগিছে বেঙেনা আলু ভাজি হ'ব কাটি দি থৈলোঁ লাও শাকৰ লগত লাও শাক আলুৰে হ'ব মাছ দালি এইবোৰে আৰু আজি আমাৰ ঠিক ফিডিং কৰিবলৈ এনে চেলেক খোৱালোঁ আৰু খিচিৰি বনাব আছে লাহেকৈ বনাম আৰু ষ্টভ এটা খালী হৈ লওক আৰু দেউতা মানে দোকানত তেওঁলোকে অহাই নাই দেউতা আহিলে দেউতাৰ ওচৰত দি তাৰপিছত বনাম আৰু লাহেকৈ এতিয়া অলপ লৈ ফুৰি থাকোঁ আৰু তাইক এই আমাৰ চৰাইবোৰ ঘৰৰ পৰা নিছোঁ যে মুৰ্গী 4টা মুৰ্গী কালি মানে মুৰ্গীবোৰ ৰাতি ঘৰতে অহা নাছিলে এইফালে গেটটো বন্ধ কৰি থৈ দিছিলে যে এওঁলোকৰ ঘৰৰ মানুহে এয়া 3টা আৰু এটা 4টা মুৰ্গী একেলগতে 4টাও একেলগেই থাকে এতিয়া অলপ ৰ'দ ওলাইছে কাপোৰবোৰ একদম 3 দিন ধৰি বৰষুণ শুকুৱাই নাই অকণমান মেলি দিছোঁ কাপোৰবোৰ আধা ঘণ্টামান ৰ'দ পালে হৈ যাব আৰু তো ৰাইজ আমাৰ ৰন্ধা বঢ়া শেষ আৰু এতিয়া মানে গাড়ীৰ কাৰণে খিচিৰি হৈ আছে মায়ে বনাইছে দেই এতিয়া মাছ গাড়ীৰ কাৰণে হৈ আছে খিচিৰি আৰু আমাৰ দোকান আজি মানে কাম ওপৰে মানে কাম এজন মানুহ লগাইছে তেওঁ মানে ঘৰত ভাত খাব কালিও কাম কৰিব আজি মানে এদিনেই গোটেইখিনি শেষ নহয় বাৰু কালিও কৰিব আৰু কালি দাদা আৰু দুটাই কৰিব আজি এজন মানুহ লৈছে আৰু কিবাকিবি ঠিক চিক কৰিব লাগে সেইবিলাক ঠিক কৰিব আৰু চুলিখিনি ধুই ল'লোঁ জাষ্ট অকল পানী দি ধুইছোঁ চেম্পু ইউজ কৰা নাই আৰু টাইম হৈছে মানে 3টা হ'ব আৰু 2:45 হৈছে আৰু ইফালে চলি আছে কিক গাড়ী আছে তাৰ ওচৰত ভাত খাম আৰু দেউতাহঁতে আহিলে দোকানৰ পৰা আৰু এতিয়া খাম ভাত A few moments later. Hey guys, good evening সকলোকে বহুত আমস্তাকো লগ পালোঁ আৰু এতিয়া পাকঘৰত আহিছোঁ কাঠিখিনি গৰম কৰোঁ চাহ মানে মাৰ কাৰণে চাহ বনাব লাগিব আৰু মানি বিৰিয়ানী খাম আজি মানে অনলাইন কৰিছোঁ আহি আছে আৰু বিৰিয়ানী আহিলে খাম আহি পাবা মানে পিয়া অকণমান আগুৱাই গৈছে দেই আমাৰ কলনীলৈকে তাৰমানে দোকান গৈছে আহিব মোক যাবলৈ একেবাৰে লৈ আহিবা আৰু তাইলৈ আহিব খাওঁ আৰু পিনাকটো নাই পিনাক থাকিলে আৰু আজি গাড়ী মানে কাৰো ওচৰত থকা নাই একেবাৰে কানি আছে মানে চিঞৰি আছে জানেনে কাৰো ওচৰত নাথাকে দেউতাৰ ওচৰত নাথাকে দাদাৰ ওচৰত নাথাকে মাৰ ওচৰত নাথাকে মই লৈ আছিলোঁ ইমান সময় এতিয়া মাৰ ওচৰত মানে বহাই থৈ আহিছোঁ চিঞৰি আছে খোৱালোঁ তাইক খিচিৰি খোৱালোঁ চাওঁ কেতিয়া খুৱাই আৰু যদি নহয় তেতিয়া চেলেক খুৱাম আৰু এনেকৈ খিচিৰি দুবাৰমান খোৱালোঁ আজি ৰঙালাও দিছোঁ আৰু গাজৰটো এড কৰোঁৱে মই আৰু ইফালে ৰঙালাওৱে দিছোঁ আৰু ৰঙালাও আলু দালি চাউল সেইবোৰে বিট দিয়া নাই আৰু আজি টুকাখিনি লাহে লাহে গৰম হৈ থাক প্ৰিয়া মানে আহি পাবহে খিচিৰি খাম খিচিৰি খাম বুলি চাওকচোন মাথা বেয়া হৈ গৈছে মোৰ জানে মাথা একেবাৰে বেয়া হৈ গৈছে ছোৱালীক খিচিৰি খুৱাইছিলোঁ বুলি কোৱাতে মানে মই নিজৰ খিচিৰি খাম বুলি কৈ দিলোঁ আৰু হওক পিয়াই খালি খুৱাম এয়া বিৰিয়ানী আহিলে আমি কিন্তু ভাগ কৰিব ল'লোঁ দেই পটাপট খাই লওঁ আৰু ৰক্ষা নাই ধৈৰ্য নাই আৰু এইফালে কেম তাৰ লগত খাই লওঁ মাক দি থৈ আহিলোঁ দাদাৰ কাৰণে অকণমান ৰাখিলোঁ পিয়া মই মানে দুটা নিছোঁ এনেকুৱা 4জনৰ হৈ গৈছে ধুনীয়াকৈ তো খাই মেলি লওঁ পটাপট A few moments later. তো ৰাইজ আৰু এতিয়া পাকঘৰত যাওঁ ৰাতিৰ কাৰণে বনাওঁ কালকে হৈ আছে মাহঁতৰ ৰুমত আমিতো বিৰিয়ানী খালোঁৱে দাদাৰ কাৰণে থৈ দিছিলোঁ দাদা মানে বজাৰ গৈছিলে যে সেইকাৰণে মানে অহা নাই আৰু দাদা কিন্তু ঘৰতে আছিলে মানে যেতিয়া অৰ্ডাৰ কৰিছিলোঁ ঘৰতে আছিলে বজাৰ যাব লগা আছে দোকানৰ কাম অকণ বাকী আছিলে যাওঁ ৰুমত বনাওঁ পাকঘৰত যাই বনাওঁ দালি অকণ ভিজাই ৰাখিছে দালি আৰু মাছ চব্জিটো আছেই পেট ফুল হৈ আছে অকণমানকৈ ভাত বনাই থওঁ আৰু 9:20 হৈছে লাহে লাহে বনাওঁ আৰু চুলি কোচা পূৰা শুকাই গৈছে কৈছোঁ না শুকাই যাব ফেনৰ তলতে মেলি বহি আছিলোঁ শুকাই গৈছে বৰ টেনশ্যন নাই মোৰ আৰু একদম আমলখি লগোৱাৰ কাৰণে আগতে যিমান মানুহ চুলি সৰিছিলে অকণমান কমিছে দেই অকণমান বুলি ক'লে 30% পৰা কমি গৈছে আগতে 100% মানে সৰিছিলে ধৰিলোঁ মানে মই বুজাই কৈ আছোঁ 100% যে কমিছে তাৰপৰা 30% 70% কমা বন্ধ হৈ গৈছে পুৰা দেই ইমান দিন কিন্তু আমলখি পোৱাই নাছিল দেই পিনাকে কাৰণ সেইটো ছিজন নাছিলে সেই সময়ত ছিজন নাছিলে এতিয়া ওলাইছে সি মানে চকুত পৰাৰ লগে লগে মানে লৈ আহিলে আৰু
তো বনাই মেলি থৈ দিলোঁ আছেই সেয়ে লগাব পৰা যায় একো প্ৰব্লেম নিদিয়ে কিন্তু মোৰ পুৰণা ৰস লগাই মানে উলিয়াই থৈ দিছোঁ আৰু যিদিনা মাথা ধুম সেইদিনাই লগাম আৰু আজি লগালোঁ এনেও কালি বা পৰহি চেম্পু কৰিম মই কাৰণ আমলখিৰ ৰস লগোৱাৰ পিছত চেম্পু কৰিলে ৰস কিন্তু গুচিয়ে যাব পাৰোঁ কি কাম হ'ব সেইকাৰণে জাষ্ট ওপৰৰ পানীৰে ধুই দিছোঁ আৰু ন মাথা ধুইছিলোঁ পৰহি ধুইছিলোঁ চাগে কালিতো শনিবাৰ ধুইছিলোঁ শনিবাৰ হ'লে পৰহি হ'ব আজি যিহেতু সোমবাৰ ৰাতিৰ কাৰণে হৈ আছে ভাত হৈ গৈছে আৰু এইফালে হৈছে দালি বৰা আৰু মাছ চব্জি আছে আৰু এতিয়া গৰম নকৰোঁ কাৰণ যিখিনি আছে চব খাই ল'ব লাগিব কালি যিহেতু মঙলবাৰ নিৰামিষ অকণমানি হৈছে দালি তো সেয়ে আৰু টাইম বেছি হোৱা নাই 10টা হৈছেহে বনাই মেলি আজৰি কৰোঁ তাৰপিছত লাহেকৈ খাম আৰু দেউতা আহিলে দাদা আহিব বাকী আছে তো যিয়ে নহওক ভিডিঅ'টো এতিয়া সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট